অসমীয়া গহনাই GI টেগ লাভ কৰাত আনন্দিত অসমীয়া গহনাৰ সৈতে জড়িত ব্যৱসায়ী তথা গ্ৰাহকসকল। ৰঙালী বিহুৰ প্ৰাকক্ষণত অসমীয়া গহনাই GI টেগ লাভ কৰাৰ বাতৰিয়ে অসমীয়া গহনাৰ বজাৰখনলৈ কঢ়িয়াই আনিছে আনন্দৰ বতৰা। আনন্দিত হৈ পৰিছে অসমীয়া গহনা প্ৰস্তুতকাৰী, অসমীয়া গহনা ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ীসকল আৰু গ্ৰাহকসকল। GI টেগৰ স্বীকৃতিয়ে অসমীয়া গহনাৰ মান আৰু অধিক বৃদ্ধি কৰিব বুলি সন্তোষ প্ৰকাশ কৰাৰ লগতে বজাৰত নকল অসমীয়া গহনাৰ পয়োভৰ হ্ৰাস পাব, যি ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত বিশ্বাস আৰু আস্থা বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰিছে ব্যৱসায়ীসকলে। অসমীয়া গহনাৰ ইতিহাস বহু পুৰণি। অসমীয়া সংস্কৃতিৰ সৈতে জড়িত অসমীয়া গহনাই GI টেগ লাভ কৰাত সুখী গ্ৰাহকসকলো। এইটো গোটেই অসমবাসীৰ কাৰণে ভাল খবৰ। কাৰণে মানে কি GI টেগ লাভ কৰাৰ লগে লগে আপোনাৰ ইয়াত যিমানখিনি আমাৰ অসমীয়া কেঁচা সোণৰ ব্যৱসায়ী আছে, ব্যৱসায়ীসকল তেওঁলোক যথেষ্ট উন্নতি হ'ব। কাৰণ ইয়াত বহুত বাহিৰা মানে কি ডুপ্লিকেট সোণৰ নকল ব্যৱসায় কৰি থাকে, সেইটো আপোনাৰ সেইখিনি উৎখাত কৰিবলৈকে GI টেগ আগবাঢ়ি আহিছে। যাৰ কাৰণে আমাৰ বৰ্তমান কেঁচা সোণৰ যোনখিনি ধৰক কৰ্মচাৰীৰ পৰা ধৰি আমাৰ উৎকল বুনিয়াদীপ ৰন্থলী গাঁও গোটেই বাসিন্দা বৰপেটীয়া মানুহখিনি জড়িত হৈ আছে, তেওঁলোক সকলোৱে মানে কি এতিয়া সুকলমে আগবাঢ়ি যাব পাৰিব আৰু অসমীয়া গহনা আৰু যথেষ্ট আগবাঢ়ি যাব পাৰিব। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।